যেতিয়া কিবা একো বেছি বনাবলৈ মন নাযায়, অকল ওৱান পট ডিছ বনাবলৈ মন যায়, তেতিয়া এই ৰেচিপিটো বনাব পাৰে। খুবেই সহজ হয়। মই কেৰাহীখনত মিঠাতেল দি পেলাই আৰু মই নিমখ দি দিছোঁ। তেতিয়া মানে এইখিনি দিয়াৰ লগে লগে ইমান মানে নুফুটে আৰু গাত নপৰে। নিমখ দি পেলাই তাৰপিছত মই এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। একেবাৰে ৰঙা হোৱালৈকে ফ্ৰাই কৰিম আৰু ইয়াত মই অলপ হালধি দি দিছোঁ আৰু দি পেলাই তেতিয়া কালাৰটো ধুনীয়া হ'ব আৰু নিমখো দি দিছোঁ। নিমখটোৱে অলপ সোনকালে সিজিব আৰু সেইকাৰণে এইখিনি খুব ধুনীয়াকৈ ৰঙা হোৱালৈকে মই ভাজিবলৈ থৈ এতিয়া মই এটা বনাম। বিলাহী লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, লৈ পেলাই এইখিনি মই পিচি পেলাই থৈ দিম। এতিয়া মই এটা বাতিত মই এইটো ট্ৰান্সফাৰ কৰিছোঁ আৰু কৰি পেলাই যিখিনি আছিলে মছলা গোটেইখিনি অলপ পানী দি পেলাই দি ল'লোঁ। ইয়াত লৈছোঁ মই ধনিয়া পাউডাৰ, হালধি পাউডাৰ আৰু জিৰা পাউডাৰ মই 2 চামুচ লৈছোঁ। জিৰাটো অলপ বেছি দিলে ভাল হয় ৰেচিপিটোত আৰু জলকীয়াৰ গুড়ি দিছোঁ আৰু ইয়াত লৈছোঁ আদা নহৰুৰ পেষ্ট আৰু লৈ পেলাই গোটেইখিনি খুব ভালকৈ মই মিক্স কৰি পেলাই থৈ দিম। তেতিয়ালৈকে শুকান মছলাখিনি পূৰা ভালকৈ ফুলি যাবগৈ আৰু এতিয়া এইখিনি চাওকচোন ইমান ধুনীয়াকৈ এটা কালাৰ আহি গৈছে। এই সময়তে মই এইখিনি নমাই পেলাই থৈ দিম আৰু এতিয়া মই এটা চচপেন পাতিছোঁ আৰু ইয়াতে মই অলপ বগা তেল দি দিছোঁ বা মিঠাতেলো দিব পাৰে, কোনো কথা নাই। আৰু ইয়াত শুকান জলকীয়া 2টা দি পেলাই অলপ গোটা জিৰা কেইটামান ফুটাই লৈছোঁ। তাৰপিছত ইয়াত মই গৰম মছলা দিছোঁ। ইয়াত মানে গোটেইখিনি গৰম মছলা মই ব্যৱহাৰ কৰিছোঁ পোলাওত মানে যিটো দৰকাৰ হয়। আৰু ইয়াত মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি খুব ভালকৈ মই ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই হোৱাৰ পিছত এতিয়া মই যিখিনি ভাজি থৈছিলোঁ পটল আৰু আলু, এই গোটেইখিনি মই ইয়াত দি দিছোঁ তেলতে। দি পেলাই আৰু যিখিনি মই মছলা বনাই পেলাই থৈছিলোঁ এই মছলাখিনিও মই ইয়াত দি দিছোঁ আৰু অলপ পানী দি দিছোঁ। দি পেলাই এইখিনি মই অলপ মানে ভালকৈ অলপ মিক্স কৰি ল'ম। তাৰপিছত মই অলপ ঢাকি পেলাই থৈ দিম। তেতিয়া মানে বিলাহী বা মছলাৰ কেঁচা গোন্ধটো যাবগৈ। ওপৰত তেল বিৰিঙি অহালৈকে এইখিনি মই কৰি থৈ দিম। এয়া চাওক এইখিনি অলপ শুকায়ো গ'লগৈ আৰু মছলাখিনিও ভালকৈ পূৰা ভজা হৈ গ'লগৈ। কিন্তু আলুখিনি একেবাৰে ভজা নাই, মানে গলা নাই আলুখিনি, কাৰণ মই 60% মান মানে ভাজোঁতে মানে গলি গৈছিলে। আৰু এতিয়া মই দিছোঁ ইয়াত কেৰাটী ৰাইচ দিছোঁ। মই আজি পোলাওৰ চাউল লোৱা নাই, কেৰাটী ৰাইচ দিছোঁ। এইখিনি কিন্তু মই এঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ। সেইকাৰণে ইয়াত মই পানী একেবাৰে কম ব্যৱহাৰ কৰিছোঁ আৰু এখন তেজপাত দি লৈছোঁ আৰু দি ইয়াত এতিয়া নিমখ দি লৈছোঁ। দি এতিয়া এইখিনি খুব ভালকৈ মই অলপ লৰাই দিম আৰু এতিয়া উতল অহাৰ পিছত ঢাকি পেলাই থৈ দিম। দেখিছে নহয় ইমানে সহজ। অকল এইটোৰেও ভাত খাব পাৰি, একো নবনালেও একো দৰকাৰ নাই। আৰু তাৰ কাৰণে মই এতিয়া এয়া চাওক আমাৰ পোলাওটো ৰেডি হৈ গ'লগৈ আৰু দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু এটা চেক কৰি লৈছোঁ চাউলটো পূৰা ভালকৈ এয়া চাওক পূৰা সিজি গ'লগৈ আৰু এতিয়া লগে লগে ছাৰ্ভ নকৰোঁ, মই ঢাকি পেলাই থৈ দিম। আৰু এতিয়া মই এটা চাটনি বনাম, কাৰণ চাটনিটো হ'লে ভাল হয়। ইয়াত লৈছোঁ মই মান ধনিয়া আৰু লৈছোঁ মই নৰসিংহৰ পাত, কিন্তু কুমলীয়া লৈছোঁ। আৰু ইয়াত লৈছোঁ গছতে লাগি থকা গ্ৰীণ বিলাহী আৰু মই জলকীয়া অলপ বেছিকৈ লৈছোঁ। আৰু ইয়াত আদা নহৰু লৈছোঁ আৰু অলপ নিমখ দি দিম। দি পেলাই মই এইখিনি পূৰা ফাইন পিচি ল'ম। এয়া চাওক এইখিনি পূৰা মই ফাইন পিচি ল'লোঁ আৰু এতিয়া আমাৰ চাটনি ৰেডি। আৰু কেনেকুৱা পাইছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব।